বন্ধু, জীৱনত যেতিয়া একেবাৰে ভাল নহয় গতিকে এই শাৰীটো শুনক। তোমাৰ ভাগ্যত যি লিখা আছে কোনেও সলনি কৰিব নোৱাৰে, কিন্তু যেতিয়া তেওঁ চকু থাকে তেতিয়া আপুনি কি পাব কেতিয়াও আপোনাৰ হ'বও নোৱাৰে। কোনোবাই ভুল কৰিছে আপুনি চাই আছে, আৰু যেতিয়া আপুনি ভাবিছে এতিয়া কেতিয়া পাব, এতিয়া চাওঁ কেতিয়া ফল দিব। আপুনি ভগৱানৰ ওপৰত এৰি দিয়ক। কোন দিন ক'ত আৰু কোনটো ইভেণ্টত ইয়াৰ ফলাফল পাব সেইটো তেওঁলোকৰ সিদ্ধান্ত লৈছে, আৰু আঁতৰিও নাযায়, কেতিয়াও নাযাব। আপুনি চাবও নোৱাৰিব। তেওঁলোকে কয় ওপৰজনক লাঠিডাল পাৰিলে দেখাও নাযায় যদি বৰ শক্তিশালী। মই ভাবোঁ এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ মোক যি দিয়ক, মই আপোনাৰ ইচ্ছা জনাইছোঁ। মই এনে নিমখ হাৰামী যিজনে উশাহ দিলে, বতাহ দিলে, পানী দিলে, জীৱন দিলে, আহাৰ দিলে, ৰুটি দিলে, যেতিয়া আপুনি সেই ভগৱানক পাহৰি গ'ল। এইটোৱেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ। ইয়াতকৈ ডাঙৰ পাপ হ'বও নোৱাৰে। পাহৰি গৈছোঁ যে এইটো পাপৰ, সেইবোৰ মনত নপৰাটোৱেই পাপ, তেওঁ নাম নোলোৱাটোৱেই পাপ। এই পাপৰ পৰিহাৰ কৰিব লাগিব।